নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপোন ইউটিউব চেনেল জিকে ফৰ এভৰিৱানৰ এই ইউটিউব প্লেটফৰ্মলৈ আমাৰ ৱেবছাইটটো gyanbhandar.online ত আমি নিটো ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ্স আদি বহুতো ইম্পৰ্টেন্ট ভিডিও যিখিনি আপোনালোকৰ কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে বহুতে বেছি ইম্পৰ্টেন্ট হয় আমি নিটো আপলোড কৰো গতিকে আপোনালোকে আমাৰ এই ৱেবছাইটটো চাব আৰু আমাৰ এই ইউটিউব চেনেলটো আমি মাজে মাজে ভিডিও দি থাকো আৰু আমি উইকলি কাৰেণ্ট এফেয়াৰ্স খিনি ডিসকাস কৰো গতিকে আমাৰ এই ইউটিউব চেনেলৰ এই প্ৰচেষ্টাক আপোনালোকে সকলোৱে সহায় কৰিব আৰু আমাৰ ভিডিওসমূহ চোৱাৰ লগতে আনন জুনে কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ মাজতো শেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ ভিডিওখিনিৰ পৰা উপকাৰ সাধন হয় গতিকে আহক আমি আজি আৰম্ভ কৰো কাৰেণ্ট এফেয়াৰ্স from 15 August to 22 August that is কালিলৈকে আজিৰখিনি আমি ইনক্লুড কৰা নাই কালিলৈকে আমি ইনক্লুড কৰিছো প্ৰথম কোৱেশ্চনটো আছে what is the rank of India in Tokyo Olympics 2021 আমাৰ ভাৰতৰ যেটো ৰেংক হয় টকিঅ অলিম্পিক্সত এবাৰ এটো 48 নম্বৰ ৰেংক হয় আৰু ৰেংকৰ কাৰণে ইণ্ডিয়াই পাইছিলে এটা গোল্ড দুটা সিলভাৰ আৰু চাৰিটা ব্ৰঞ্জ ৰেংকিংৰ যেটো টপ rank হয় টপ ৰেংকটো অকুপাই কৰিছে USA আৰু তাৰ পিছত চাইনা সেকেন্ডত আছে কিন্তু চাইনাৰ গোল বেছি আছে USA তকে USA ৰ গোল কম আছে কিন্তু মেডেল হিচাপে USA টপত আছে এখিনি আমাৰ ভাৰতীয় খেলুৱৈসকল যি সকলে মেডেল আনি পেলাই আমাক ভাৰতক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছিল নেক্সট কোৱেশ্চন what is the theme of Independence Day 2021 এবাৰ 75 সংখ্যক স্বাধীনতা দিবস হয় গতিকে প্ৰতিটো স্বাধীনতা দিবসৰে একোটা থিম থাকে এবাৰ যোনটো থিম হৈছে সেই থিমটো হৈছে নেশন ফাৰ্ষ্ট অলৱেজ ফাৰ্ষ্ট গতিকে 75 সংখ্যক স্বাধীনতা দিবসৰ যেটো থিম হৈছে হেতু হৈছে নেশন ফাৰ্ষ্ট অলৱেজ ফাৰ্ষ্ট নেক্সট কোৱেশ্চন where is the headquarter of SAF হৈছে সাউথ এছিয়ান ফুটবল ফেডাৰেচন সাফৰ হেডকোৱাৰ্টাৰটো আছে আপোনালোকৰ বাংলাদেশ ঢাকাত আৰু সাফৰ একচুয়ালি সুজুকি কাপে স্পন্সৰ কৰে এবাৰ 13th edition of SAF or Suzuki Cup is going to be held in Maldives where 5 nations will participate 13 সংখ্যক এডিশনটো SAF অৰ্থাৎ সুজুকি কাপৰ এবাৰ মালদ্বীপছত অনুষ্ঠিত হ'বলৈ গৈ আছে যত 5খন ৰাষ্ট্ৰই পাৰ্টিসিপেশন কৰিব এটো সাফৰ লোগোটো হয় সাউথ এছিয়ান ফুটবল ফেডাৰেচন নেক্সট কোৱেশ্চন what is the new vaccine approved by DCGI গতিকে যোনটো নতুন ভ্যাকচিন DCGI that is Drug Control General of India এপ্ৰুভ কৰি দিছে হেতু হৈছে জাইকভ ডি আৰু এটো প্ৰস্তুত কৰি উলিয়াইছে আমাৰ কোম্পানী জাইডাছ কেডিলাই এটো ওয়াৰ্ল্ডৰ ফাৰ্ষ্ট আৰু ইণ্ডিয়াৰ থলুৱাভাৱে প্ৰস্তুত কৰা হৈছে DNA বেসড কোভিড-19 ভ্যাকচিন হয় আৰু যাৰ পালিসমূহ এডমিনিস্টাৰ কৰা হ'ব দিয়া হ'ব এডাল্টসকো দিয়া হ'ব আৰু যি সকল শিশুসকল আছে 12 বছৰ তলৰ শিশুসকল তেওঁলোককো দিয়া হ'ব আমাৰ ইণ্ডিয়াৰ কাৰণে বহুত গৌৰৱৰ কথা যে এটো ফাৰ্ষ্ট DNA বেসড ভ্যাকচিন হয় গোটেই ওয়াৰ্ল্ডৰ ভিতৰত এটো জাইকভ ডি ইয়াৰ যোনটো আহিব যোনটো সিসাৰ বটলত শটখিনি এটোৰ ফটো হয় নেক্সট Amazon has launched India's first celebrity based voice feature on Alexa with whom Alexa মানে আপোনালোকে সকলোৱে জানে এটো এটা ভয়েস কন্ট্ৰোল ভাৰ্চুৱেল এসিস্ট্যান্ট হয় আপোনালোকৰ হোমটো আপোনালোকৰ ঘৰখন স্মাৰ্ট বনাবৰ কাৰণে আৰু যিসমূহ ঘৰৰ ডিভাইসেস থাকে ইলেক্ট্ৰনিক ডিভাইসেস ব্লুটুথৰ জৰিয়তে এলেক্সাৰ সৈতে আপোনালোকে কানেক্ট কৰিব পাৰে আৰু এলেক্সাৰ জৰিয়তে আপোনালোকে বিভিন্ন গান বিভিন্ন মিউজিক বিভিন্ন এন্টাৰটেইনমেন্ট পাৰপজৰ যিখিনি দৰকাৰী বস্তু হয় সকলো আপোনালোকে উপলব্ধ হ'ব জাস্ট ভয়েসেদি আপোনালোকে ক'লে হ'ল আৰু এমাজনে নতুন এটা এলেক্সা লঞ্চ কৰিছে যত অমিতাভ বচ্চন বিগ বিৰ ভয়েসটো উপলব্ধ হ'ব গতিকে ভাৰতত এমাজনে অমিতাভ বচ্চনৰ সৈতে ভয়েস ফিচাৰটো আনি দিছে ইয়াতে তেখেতৰ পিকচাৰ হয় বিগ বি অমিতাভ বচ্চন Which government has decided to provide aid fund to drivers, helpers and priests? কোনখন গভৰ্ণমেণ্টে কোনখন ষ্টেট গভৰ্ণমেণ্টে হ'ব আসলতে কোনখন ষ্টেট গভৰ্ণমেণ্টে ভাৰতত
ইমাৰ্জেঞ্চি ফাণ্ড ডিক্লেয়াৰ কৰিছে ড্ৰাইভাৰসকল যিসকল চালক আছে হেল্পাৰ্ছ অৰ্থাৎ হেণ্ডিমেন আৰু প্ৰিষ্ট মানে পুৰোহিতসকলৰ বাবে গতিকে এইটো আমাৰ বাবে অতি গৌৰৱৰ কথা যে গভৰ্ণমেণ্ট অফ আছামে অসম গভৰ্ণমেণ্টে এইটো ডিক্লেয়াৰ কৰিছে এটা ইমাৰ্জেঞ্চি ফাণ্ড 10,000 টকাৰ তো আমি এই সময়ত দেখি আছোঁ যে সকলোৰে COVID-19 মহামাৰীৰ কাৰণে বহুতো বেছি প্ৰব্লেম হৈছে যাৰ কাৰণে পুৰোহিতসকল যিহেতু মন্দিৰ বন্ধ কৰি দিয়া হৈছে তেওঁলোকৰ উপাৰ্জনৰ সোৰ্স নাইকিয়া হৈ গৈছে আৰু তেওঁলোকে বহুতো শোচনীয় অৱস্থাত ভুগিছে আৰু চালকসকল আমাৰ হেণ্ডিমেনসকল আমি বিগত সময়ত দেখিছিলোঁ যে ৰূপম দত্ত ডাঙৰীয়া যোনে লাইফ অফ এ ড্ৰাইভাৰ লিখিছিলে তেওঁ বহুত আগ্ৰহীভাৱে এই আন্দোলনত জড়িত হৈ আছিলে আন্দোলন নহয় একচুৱেলি নিজৰ মাতটো নিজৰ প্ৰতিবাদী কণ্ঠটো জাষ্ট গভৰ্ণমেণ্টৰ ঘৰলৈ শুনোৱাৰ এটা প্ৰচেষ্টা তেখেতে বহুত বেছি কষ্ট কৰিছিলে তাৰ কাৰণে এইটো এটা সাধাৰণ আচলতে এমাউণ্ট হয় 10,000 টকা এইটোৱে পাৰ্মানেণ্ট সলিউশ্যন নিদিয়ে কিন্তু জাষ্ট 10 দিন এসপ্তাহ সময়ৰ কাৰণে যেতিয়ালৈকে সিচুৱেশ্যনখিনি আৰু অলপ নৰ্মেলাইজ হৈ নাযায় তেতিয়ালৈকে তেওঁলোকৰ কাৰণে এইটো এটা জাষ্ট সকাহ হিচাপে গভৰ্ণমেণ্ট অফ আছামে ডিক্লেয়াৰ কৰিছে নেক্সট When is World Mosquito Day celebrated? বিশ্ব মহ দিৱস কেতিয়া উদযাপন কৰা হয় গতিকে এইটো উদযাপন কৰা হয় 20 আগষ্ট তাৰিখে as a regard of the British doctor Ronald Ross who in 1897 discovered that a female Anopheles mosquito transmits malaria to human. British doctor Sir Ronald Ross 1897 ডিস্কভাৰ কৰিছিলে যে মাইকী এন'ফিলিছ মস্কুইটো অৰ্থাৎ মাইকী এন'ফিলিছ মহে মেলেৰিয়াটো ট্ৰেন্সমিট কৰে মানৱ দেহলৈ এনেই ডাইৰেক্ট মেলেৰিয়া ভাইৰাছটোৱে মানৱ দেহক এটেক কৰিব নোৱাৰে কিন্তু মাইকী এন'ফিলিছ মহৰ জৰিয়তে ই সম্ভৱ হৈ উঠে ইয়াত তেখেতৰ পিকচাৰ হয় ছাৰ ৰনাল্ড ৰছ Which highway has become India's first EV friendly highway? EV মানে হৈছে ইলেক্ট্ৰিক ভেহিকল সো ভাৰতৰ কোনটো হাইৱে প্ৰথম EV friendly ইলেক্ট্ৰিক ভেহিকল ফ্ৰেণ্ডলি হাইৱে হৈছে এইটো হৈছে দা দিল্লী চণ্ডীগড় হাইৱে দিল্লী চণ্ডীগড় হাইৱেটো প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ভেহিকল ফ্ৰেণ্ডলি হাইৱে হিচাপে ডিক্লেয়াৰ কৰা হৈছে ইলেক্ট্ৰিক ভেহিকল বিগত সময় কিছু জেগাত পপুলাৰিটি আহিছে কিছু জেগাত গভৰ্ণমেণ্টে সাবসিডিও প্ৰভাইড কৰিছে ইলেক্ট্ৰিক ভেহিকল কিনাৰ ক্ষেত্ৰত আশা কৰোঁ অনাগত সময়বিলাকত ইলেক্ট্ৰিক ভেহিকল আৰু পপুলাৰাইজড হ'ব যিহেতু পলিউশ্যন অতি কম হয় আৰু এইটো কষ্ট এফিচিয়েণ্ট হয় আৰু আমাৰ যিখিনি ফসিল ফুয়েল জৈৱিক যিখিনি শক্তিৰ উৎস সেইখিনি লাহে লাহে খতম হৈ আহিছে গতিকে ইলেক্ট্ৰিচিটি আৰু যিখিনি বেলেগ ৰিনিউৱেবল ৰিসোৰ্সেছখিনি আছে ৰিনিউৱেবল নন ৰিনিউৱেবল কিন্তু খতমেই হৈ আহিছে গতিকে ৰিনিউৱেবল ৰিসোৰ্সেছখিনিৰ ব্যৱহাৰৰ ওপৰত আৰু যদি গুৰুত্ব আৰোপ কৰা হয় এটো বহুত ভাল হ'ব কিয়নো এটো পলিউশ্যন বহুত কম কৰে আৰু প্ৰথমবাৰৰ বাবে দিল্লী চণ্ডীগড় হাইৱেটো ইভি ফ্ৰেণ্ডলি হাইৱে হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু চাৰ্জিং ষ্টেচনছ সেট আপ কৰা হৈছে কৰ্ণাল ৰেক ৰিজৰ্টত বাই BHEL আৰু BHEL মানে আমি সকলোৱে জানো এটো ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড নেক্সট কোৱেশ্চন which state government will preserve Jorhat Central Jail as a heritage site as a mark of tribute to freedom fighters on the 75th Independence Day গতিকে জোৰহাট যেটো অসমত আছে এটো obviously অসম গভৰ্ণমেণ্টে হ'ব অসম গভৰ্ণমেণ্টে জোৰহাট সেন্ট্ৰেল জেলখন হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰিব বিচাৰিছে জোৰহাট সেন্ট্ৰেল জেলত ভাৰতৰ বা অসমৰ যিখিনি ফ্ৰীডম ফাইটাৰ্ছ আছিল স্বাধীনতা আন্দোলনকাৰী আছিল তেওঁলোক বহুতে জোৰহাট সেন্ট্ৰেল জেলত কাৰাবাস কাটিছিলে যেনে পিতাম্বৰ দেৱগোস্বামী ফকৰুদ্দিন আলী আহমেদ আমাৰ প্ৰাক্তন অসমৰ মানে প্ৰাক্তন অৰ্থাৎ আৰু প্ৰথম অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়া বিমলা প্ৰসাদ চলিহ ডাঙৰীয়া কামাখ্যা প্ৰসাদ ত্ৰিপাঠী ডাঙৰীয়া তেওঁলোকে সকলোৱে জোৰহাট সেন্ট্ৰেল জেলত কাৰাবাস কাটিছিলে গতিকে জোৰহাট সেন্ট্ৰেল জেলখন এখন হেৰিটেজ সাইট হিচাপে গভৰ্ণমেণ্ট অফ অসমে প্ৰিজাৰ্ভ কৰিব বিচাৰিছে এখন জোৰহাট সেন্ট্ৰেল জেলৰ বাহিৰৰ পৰা লুকটো হয় নেক্সট হু মেড ডেল্টা ৰবট তো ডেল্টা ৰবট বনাইছে যিসকল গাঁওবাসী আছে ইণ্ডোনেছিয়াৰ ভিলেজাৰ্ছ অফ ইণ্ডোনেছিয়া The robot's head is made from a rice cooker and is operated by remote control with a 12-hour battery life. It is one of several robots made in the village of Tembik Gede,
which has won reputation for its creative use of technology. With this new Delta variant and the surging number of COVID-19 cases, I decided to turn the robot into one used for public services such as spray disinfectant, deliver food, and meets the need of residents who are self-isolating, a person said. গতিকে ইণ্ডোনেছিয়াৰ গাঁওবাসীয়ে এই ডেল্টা ৰবটটো বনাইছে বহুত ভাল কাম সাধন কৰিবৰ কাৰণে, যেনে ডিসইনফেক্টেণ্ট অৰ্থাৎ চেনিটাইজ কৰা, ফুড ডেলিভাৰ কৰা, খাদ্য ডেলিভাৰ কৰা, আৰু যিসমূহ মানে আইচলেশ্যনত আছে যিসকল লোকলৈ নৰ্মেল পাৰ্চনে প্ৰিকশ্যনছৰ লগত যাব লগা হয়, তেওঁলোকৰ সহায়ৰ কাৰণে এই ডেল্টা ৰবটটো প্ৰস্তুত কৰি উলিয়াইছে। আৰু ইয়াৰ 12 ঘণ্টা বেটাৰী লাইফ আছে। নেক্সট, who was awarded Ashok Chakra recently? Ashok Chakra যেটো ভাৰতৰ সৰ্বোচ্চ এটা সন্মান হয়, ৰিসেন্টলি ASI বাবুৰামক অশোক চক্ৰৰে সন্মানিত কৰা হৈছে। ASI বাবুৰাম স্পেশাল অপাৰেশন গ্ৰুপ অফ জম্মু এণ্ড কাশ্মীৰ পুলিচত আছিলে। তেওঁ এটা এনকাউণ্টাৰত তেখেতৰ শ্বহীদ হৈছিলে পান্থা চক এৰিয়া অফ শ্ৰীনগৰ in August 2020. Another constable, Altaf Hussain, sacrificed his life while saving the life of protected person who was attacked by terrorists in Ganderbal. Assistant Sub-Inspector Baburam and Constable Altaf Hussain Bhatt have been awarded the Ashok Chakra and the Kirti Chakra respectively. তো আমাৰ যিসকল জোৱানসমূহ আছে, আমাক বচাবৰ কাৰণে, চিভিলিয়ানসমূহক বচাবৰ কাৰণে তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি আগবাঢ়ি যায় যুদ্ধক্ষেত্ৰলৈ। তেনেকুৱা ASI বাবুৰামো তেখেতৰ শ্বহীদ হ'ব লগা হৈছিলে পান্থা চক এৰিয়াত শ্ৰীনগৰ আগষ্ট 2020। তো তেখেতৰ বাবে বহুত বহুত সন্মান, তেখেতৰ অশোক চক্ৰ প্ৰদান কৰা হৈছে। Salute to him. Which day has been declared by PM Modi to observe as the Partition Horrors Remembrance Day? It was 14 August. PM Modi has declared that 14 August will be observed as Partition Honors Remembrance Day, Vibhajan or Vibhishika Smriti Divas, in memory of people's struggles and sacrifices during the partition of the country in 1947. গতিকে ভাৰতবৰ্ষৰ যি বিভাজন হৈছিলে, গতিকে বিভাজন বা বিভীষিকা স্মৃতি দিৱস বুলি কোৱা হৈছে। বিভাজনৰ বিভীষিকা মানে বিভাজনৰ ফলত বিভাজন, যিকোনো বিভাজনে আমাৰলৈ কেতিয়াও আচলতে ভাল ফলাফল একো নানে। ভাৰত পাকিস্তানো মই যিমান দূৰ ভাবোঁ ডিভাইড নোহোৱাহেঁতেন বহুত ভালকৈ থাকিব পাৰিলোহেঁতেন আমি, কিন্তু পলিটিক্সৰ কাৰণে কিছু স্বাৰ্থৰ কাৰণে ডিভাইড হ'ব লগা হয়, বিভাজন হ'ব লগা হয়। গতিকে এইখিনি স্মৃতি হিচাপে 14 আগষ্ট অৰ্থাৎ 14 আগষ্টক ডিক্লেয়াৰ কৰা হৈছে। Who is the new brand ambassador of JK Tyres and Industry? গতিকে JK Tyre এটা লিডিং টায়াৰ কোম্পানী হয়। তো তাৰ নতুন নিউ ব্ৰেণ্ড এম্বেচাডৰ হৈছে নাৰায়ণ কাৰ্তিকেয়ন। নাৰায়ণ কাৰ্তিকেয়ন আমি জানো তেখেত ফৰ্মুলা 1 ড্ৰাইভাৰ হয়। এক সেকেন্ড, স্ক্ৰীনটো Indian tire industry major and a market leader in the truck bus radial segment. JK Tyre and Industries has assigned Padma Shri awardee and India's first Formula 1 driver Narayan Karthikeyan as its brand ambassador. He will be the face to the brand to exemplify the company's quest of driving innovation and excellence in the industry. এখন নাৰায়ণ কাৰ্তিকেয়ন তেওঁ ভাৰতবৰ্ষৰ প্ৰথম ফৰ্মুলা 1 ড্ৰাইভাৰ হয়, তেখেতৰ ফটো হয়। Where is India's first drone forensic research center started? গতিকে ভাৰতবৰ্ষত ক'ত প্ৰথম ড্ৰোন ফৰেনচিক ৰিচাৰ্চ চেণ্টাৰ আৰম্ভ হৈছে? এইটো হৈছে তিৰুভন্তপুৰম, কেৰালা। At the time when drone emerged as a major security threat in the country, the Kerala police on Friday launched its first of its kind drone forensic lab and research center here with an aim to address the rising concerns in this regard. Besides addressing the threats aspects of the drone, the lab cum research center is also envisaged to look at the utility part of the unmanned aerial vehicles. গতিকে ড্ৰোন বৰ্তমান আমি কিছুদিন আগত শুনিছিলোঁ যে শ্ৰীনগৰটো ড্ৰোন এটেক হৈছিলে, মাইনৰ ড্ৰোন এটেক টেৰৰিষ্টে কৰিছিলে নে পাকিস্তানে কৰিলে সেইটো চিয়ৰলি গম পোৱা নগ'লে। কিন্তু বৰ্তমান ড্ৰোন এটা চিন্তনীয় বিষয় হৈছে কাণ্ট্ৰি ছিকিউৰিটিৰ কাৰণে।
গতিকে কেৰালা পুলিচে প্ৰথমবাৰৰ বাবে তিৰুৱনন্তপুৰমত ড্ৰোন ৰিচাৰ্চ চেণ্টাৰ ড্ৰোন ফৰেনচিক ৰিচাৰ্চ চেণ্টাৰ লঞ্চ কৰিছে Which state has celebrated the Adi Purnam festival? Adi Purnam festival কোনখন ৰাজ্যই celebrate কৰে এটো কৰে তামিলনাডুৱে It was celebrated on 11 August 2021 The first day of Adi Puran is observed as the day of goddess Shakti as it is believed that goddess herself come to earth on this auspicious day to bless her devotees The devotees therefore worship their deity with full dedication to lead a happy and prosperous life তো প্ৰথম আগষ্টৰ 11 তাৰিখে আদি পুৰাণ ফেষ্টিভেলটো ষ্টাৰ্ট কৰা হৈছে এজ এ ডিভোশন টু গডেছেছ শক্তি অৰ্থাৎ শক্তি পূজা which has become the first hospital with a fire station তো প্ৰথম কোনখন হস্পিটালত ফায়াৰ ষ্টেচন আছে এখন হৈছে এইমছ দিল্লী which two sweets from West Bengal will be given GI tax মানে হৈছে geographical indication tag প্ৰথমবাৰ বাবে ৰসগোল্লাই পাইছিলে 2017 চনত আৰু এইবাৰ পাব সৰভাজা এণ্ড সৰপুৰিয়া কলকাতাৰ দুটা থলুৱা মিঠাই এই দুটা আপোনালোকে দেখিব পাইছে এই দুটাই GI tag পাবলৈ গৈ আছে Where has India's highest herbal garden been inaugurated তো ভাৰতবৰ্ষৰ সবতকে হাইয়েষ্ট অল্টিটিউডত কোন হাৰ্বেল গাৰ্ডেন ইনগ্ৰেট কৰা হৈছে at 11,000 feet and adjacent to famous Badrinath temple in Mana উত্তৰাখণ্ডত কৰা হৈছে ইনগ্ৰেট এই হাৰ্বেল গাৰ্ডেনখনক বনৌষধি গাৰ্ডেনখনক which is the last Indian village in Chamoli bordering China the main aim of the herbal park is to conserve various medicinally and culturally important alpine species and facilitate a study on the propagation of these species as well as their ecology দেখিব পাৰিছে মানা বদ্ৰীনাথত হাই অল্টিটিউড হাৰ্বেল গাৰ্ডেন এখন সেটআপ কৰা হৈছে Where has been India's first smoke tower set up স্মোক মানে আপোনালোকে জানে চাগে যি সকল বিজ্ঞান ব্যাকগ্ৰাউণ্ডৰ হয় তেখেতসকলে স্মোক মানে কি পাইছে তো জুনে নাই পোৱা তথাপিও কৈ দিছো স্মোক হৈছে ফগ আৰু হেজ intensified by smoke and other atmospheric pollutants অৰ্থাৎ যিসমূহ আমাৰ নিয়ৰ বা কোলি যিখিনি আছে তাৰ লগত যদি ডাস্ট পাৰ্টিকলছ পলিউটেন্টছ কিছু লগ হৈ যায় তেতিয়া স্মোকৰ ফৰ্মেশন হয় আৰু এটো ড্ৰাইভাৰ সকলৰ বাবে বা ব্ৰিথিং ইস্যু থকা সকলৰ বাবে বহুত চিন্তনীয় বিষয় গতিকে প্ৰথম স্মোক টাৱাৰ নিউ দিল্লীত সেটআপ কৰা হৈছে স্মোকখিনি পিউৰিফাই কৰিবৰ কাৰণে will be inaugurated by CM of Delhi today. The smoke tower has been established at Baba Kharak Singh Marg. It will clean 1,000 cubic meters of air every second and reduce PM mane particulate matter 2.5 and PM10 levels in the environment. Smoke towers are large-scale air purifiers to reduce air pollution particles. It removes dust particles suspended in air. Next. Who recently celebrated Wanchua Festival 2021? Wanchua Festival 2021 kune celebrate korise? It's celebrated by Tiwa tribe of Karbi Anglong. Etu Wanchua Festival hoy. Etu actually agricultural fest etai hoy. So আজি কাৰণে ইমানে আছিল যদি ভিডিওটো ভাল পালে চাই লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকৰ সাজেশন যিখিনি আছে সেইখিনি কমেন্ট বক্সত জনাব আৰু আমাৰ যেটো ওয়েবসাইট আছে gyanbhandar.online এটো ভিজিট কৰিব আৰু আমাৰ চেনেলটোক যিমান পাৰে যিমান সাবস্ক্ৰাইব আৰু শেয়াৰ কৰাত আমাৰ সহায় কৰিব গতিকে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক